আজি আমি এইখন ভিডিঅ'ত জিএনএমৰ বিষয়ে ডিছকাছ কৰিম। ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো কি হ'ব, ফৰ্ম ফিল আপৰ লাষ্ট ডেট কিমান হ'ব, ফিজটো কিমান হ'ব, এডমিশ্যন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, তো গোটেইখিনি এইখন ভিডিঅ'তে। সকলে মোৰ চেনেল প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে, চেনেলটোক ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অল কৰি ৰাখিব আৰু এই ভিডিঅ'টোত এটা লাইক কৰি দিব। এতিয়া আপোনালোকক স্ক্ৰীণত গোটেইখিনি ভালকৈ বুজাই দি আছোঁ, আপোনালোকে ভালকৈ শুনিব। এতিয়া আপোনালোকে চাব জেনেৰেল অভাৰভিউটো। অৰ্গেনাইজেশ্যনছটো আছে তোমালোকৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ এণ্ড ছায়েন্সেছ। কোৰ্চটো কি আছিল তোমালোকৰ জিএনএম কোৰ্চ বুলি কয়, আৰু এইটো তোমালোকৰ একাডেমিক ছেশ্যনছটো হয় 2026-27 বৰ্ষৰ। এপ্লিকেশ্যন মোডটো হ'ব আপোনালোকৰ অনলাইনত, আৰু এপ্লিকেশ্যন ফিজটো কিমান হ'ব 1500, কিন্তু PWD আৰু ডিছেবিলিটিৰ কাৰণে 40% ৰিলেক্সেশ্যন পাবা। যদি আমি ইম্পৰ্টেণ্ট ডেটছ লৈ যাওঁ, অফিচিয়েল নটিফিকেশ্যনটো আহিছিল 30 মাৰ্চত। এপ্লিকেশ্যন ষ্টাৰ্ট ডেটটো হৈছে 10 এপ্ৰিল, আৰু এপ্লিকেশ্যনছটো ইণ্ড ডেটটো হৈছে তোমালোকৰ 30 মে'। এডমিট কাৰ্ডটো তোমালোকৰ এভাইলেবল হ'ব 14 জুন তাৰিখে, আৰু তোমালোকৰ যিটো এণ্ট্ৰেঞ্চ এক্সাম হ'ব সেইটো তোমালোকৰ 28 জুনত হ'ব, আৰু এইটো ছানডে হ'ব। এতিয়া চোৱা এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন ডিটেইলছ। ডিউৰেশ্যন হ'ব আপোনালোকৰ 2 আৱাৰ্ছ হ'ব, 10টাৰ পৰা 12টাৰ ভিতৰত হ'ব। এক্সাম চেণ্টাৰ্ছ ক'ত ক'ত আছে, গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, যোৰহাট, বৰপেটা, তেজপুৰ, ডিফু, লখিমপুৰ, নগাঁও, নলবাৰী, ধুবুৰী আৰু কোকৰাঝাৰ। টোটেল মাৰ্কছ কিমান আছে 100 মাৰ্কৰ হ'ব, আৰু 100টা কুৱেশ্যন হ'ব, আৰু প্ৰতিটো কুৱেশ্যনৰ কাৰণে 1 মাৰ্ক কৰি দিব। ছাবজেক্ট কি চোৱা, ইংলিছ 50 মাৰ্কৰ হ'ব, মেথামেটিক্স 25 মাৰ্কছ, জেনেৰেল ছায়েন্সেছ 25 মাৰ্কছ। আৰু তোমালোকৰ কুৱেশ্যনৰ যিটো ষ্টেণ্ডাৰ্ড লেভেল এইটো 10th লেভেলৰ দৰে হ'ব। মিডিয়ামটো আপোনালোকৰ চোৱা কুৱেশ্যন ইন ইংলিছ এণ্ড এছামিছ, দুটা মিডিয়াম আপোনালোকে ছিলেক্ট কৰিব পাব, হয় ইংলিছ নহ'লে এছামিছ। কিন্তু OMR যিটো দিব সেইটো তোমালোকক ইংলিছেৰে ফিল আপ কৰিব লাগিব। ন' নেগেটিভ মাৰ্কিং ফৰ ৰং কুৱেশ্যন। যদি কিবা কুৱেশ্যন মিষ্টেক কৰা তেনেহ'লে তাত কোনো নেগেটিভ মাৰ্কিং নাথাকে। ইম্পৰ্টেণ্ট কথাটো হ'ল এলিজিবিলিটি ক্ৰাইটেৰিয়াটো কি কি হ'ব। চিটিজেনশ্বিপ হ'ব লাগিব, তাৰমানে ইণ্ডিয়াৰ বাসিন্দা হ'ব লাগিব। তাৰপিছত যদি আপোনালোকে অসমত থকা তেনেহ'লে PRCটো মেণ্ডেটৰী হ'ব, কাৰণ অসমত থাকিলে যিবিলাক অসমৰ ইনষ্টিটিউশ্যনবিলাক আছে সেইবিলাক কি কৰে PRCটো লাগে বুলিয়ে কয়। এজটো তোমালোকৰ মিনিমাম এজ 17 ইয়াৰ্ছ হ'ব লাগিব, আপাৰৰ কোনো ইয়াত লিমিট নাই। এডুকেশ্যন কোৱালিফিকেশ্যন যদি আপোনালোকে চাওঁ 10+2 হ'ব লাগিব, ইংলিছ এণ্ড মিনিমাম 40% এগ্ৰিগেট হ'ব লাগিব ছায়েন্স ষ্ট্ৰীমৰ কাৰণে। 10+2 ইংলিছটো থাকিবই লাগিব, 40% মাৰ্কিং ভকেশ্যনেল ANM কোৰ্চৰ কাৰণে। 10+2 ইংলিছ এণ্ড 40% ভকেশ্যনেল ষ্ট্ৰীম হেল্থ কেয়াৰ ছায়েন্সৰ কাৰণে, আৰু ৰেজিষ্টাৰ্ড ANM উইথ 5 মাৰ্ক। যদি আমি ৰিলেক্সেশ্যনটো চাওঁ 5% ৰিলেক্সেশ্যন দিয়ে ইন SC আৰু ST কেণ্ডিডেটছৰ কাৰণে, আৰু ফিটনেছটো মাষ্ট বি মেডিকেলি ফিট হ'ব লাগিব। তো আজিৰ ভিডিঅ'টোত ইমানখিনি ইনফৰমেশ্যন আপোনালোকে দিব লগা আছিল। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব, চেনেলটোত যদি নতুন কৰি ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰিব, এনেকুৱা ধৰণৰ ইনফৰমেশ্যনবিলাক আগত পাবৰ কাৰণে।